দৰং জিলাৰ মঙলদৈৰ নগৰবাহীত শোকাকুল পৰিৱেশ। 40 দিনৰ ছুটী লৈ ৰেলেৰে ঘৰলৈ আহি থকা পথত ৭৪ নং বেটেলিয়নৰ BSF জোৱানৰ আকস্মিক মৃত্যু। মৃত জোৱানজনৰ নাম কিসমত আলী। মঙলদৈৰ নগৰবাহীৰ কানাইচুবাত ঘৰ জোৱানজনৰ। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে নগৰবাহী অঞ্চলত শোকাকুল পৰিৱেশে বিৰাজ কৰে। গুজৰাটৰ গান্ধীনগৰৰ ৭৪ BN BSFত কৰ্মৰত আছিল জোৱানজন। কৰ্মস্থলীৰ পৰা ৰেলযোগে ঘৰলৈ আহি থকা অৱস্থাত নিউ জলপাইগুৰিত ৰেলতে মৃত্যু হয় জোৱানজনৰ। পিছত ৰেল আৰক্ষীয়ে মৃত জোৱানজনৰ মৃতদেহ চমজি লৈ স্থানীয় BSF ১৬৯ নং বেটেলিয়নক চমজাই দিয়ে। মৃত জোৱানজনে দুজনী ছোৱালী আৰু এজন ২২ বছৰীয়া পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়। জোৱানজনৰ ২২ বছৰীয়া পুত্ৰজনক পৰিয়ালটিৰ প্ৰতি লক্ষ্য ৰাখি সৈন্য বাহিনীত নিয়োগ কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। হয় তেওঁ BSFত চাকৰি কৰিছিল। তেওঁ ১ তাৰিখেই যোৱা ১ তাৰিখেই তেওঁ ছুটীত আহিছিল। ছুটীত আহি ৪ তাৰিখ ৰাতিপুৱা ৪-৫ বজাত তেওঁ মানে ঢুকাই বুলি আমি গম পাইছোঁ। তাৰ পৰা ফোন কৰিছিল। তেওঁ হঠাৎ ৰেলৱেত আহি থাকোঁতে তেওঁ হাৰ্ট ব্লক হৈ ঢুকুৱা বুলি এনেই গম পাইছোঁ আৰু ইফালে তাৰ BSFৰ মানুহৰ লগে লগে ৰেলৱে মানুহে ৰেলৰ পৰা নমাই পুলিচ থানাত পঠাইছে। পুলিচ থানাই ৰেলৱে BSFৰ মানুহক মাতি চমজাই দিয়ে। তেওঁলোকে তাৰ পৰা য'ত যি কাম কৰিব লাগে সেইখিনি কৰি আমাৰ ইয়াৰ ঘৰত আজি পহুচাই দিছে। আহি ৪:৩০ বজাত ইয়াতে পাইছে। আহি কেতিয়া আহিছিলে ঘৰত? ইয়াৰ পূৰ্বে কেতিয়া ঘৰলৈ আহিছিলে? দুটাটোপে ১ তাৰিখে আহিছিলে। প্লেনত আহি থকা অৱস্থাত জলপাইগুৰিত তেওঁৰ এণ্টাকাল হয় ট্ৰেইনতে। ল'ৰা এটা আছে, সৰু ল'ৰা? তেওঁৰ সৰু ল'ৰা এটা আছে। ল'ৰাটো বেছি লগত আনিবৰ কাৰণে যেতিয়া ঢুকুৱা বুলি শুনে তেতিয়া আমাৰ ইয়াৰ পৰা ল'ৰা আৰু দুজন ল'ৰা লৈ তেওঁলোকে যায়। BSFৰ মানুহৰ সৈতে তেওঁলোকে লৈ গুচি আহিছে। মোৰ নাম আব্দুল ৰহিম, মই BSF হয়। আমাৰ মহম্মদ কিসমত আলী, তেখেতে 74 বেটেলিয়ন গান্ধীনগৰত কৰ্মৰত আছিল। কৰ্মৰত অৱস্থাত তেখেতে তাৰ পৰা গান্ধীনগৰ কামাখ্যা ট্ৰেইনৰ পৰা ঘৰৰ অভিমুখে 40 দিনৰ ছুটী লৈ ঘৰত আহিছিলে। আহি থাকোঁতে আকস্মিকভাৱে তেখেতৰ মৃত্যু হয় NGP GRPFে তেখেতৰ মৃতদেহটো কালেকশ্যন কৰি BSFৰ লোকেল বেটেলিয়ন 169 বেটেলিয়ন BSFক হেণ্ডঅভাৰ কৰে। তেখেতে তাৰ পৰা তেখেতৰ ডেড বডিটো কালেকশ্যন কৰি আমাৰ ইয়াৰ পৰা নগৰবাহীৰ পৰা তেখেতৰ ল'ৰা পুত্ৰ তেখেতে আনিব যায়। লগত আৰু এজন গৈছিলে, আনিব যায়। তাৰ পৰা লৈ আহি আজি ৰাতিপুৱা 6টাত পুলিচ BSFৰ স্কটৰ সৈতে আহি ঘৰত 6:30 বজাত ৰাতিপুৱা পায়হি। তাৰপিছত আমাৰ গাঁও সমাজে যিখিনি কৰিব লাগে সামাজিকভাৱে যিখিনি কাম আছে কৰ্মৰতভাৱে তেওঁলোকে গোটেইখিনি কাম এতিয়া 9:30 বজাত জানাজাৰ দিন সময় ধাৰ্য কৰা হৈছে। আৰু গাঁওবাসী মানুহ লাহে লাহে আহি তেখেতৰ ঘৰত উপস্থিত হৈছেহি। এতিয়া গুৱাহাটীৰ পৰা BSFৰ ফ্ৰণ্টিয়াৰ হেডকোৱাৰ্টাৰৰ পৰা গাৰ্ড অফ অনাৰৰ কাৰণে 8জন BSFৰ মানুহ আহিছে। তেখেতসকলে ইন্তজাৰ কৰি আছে, অপেক্ষা কৰি আছে গাৰ্ড অফ অনাৰৰ কাৰণে। এতিয়া বতৰৰ ঠিক তেনেকুৱা বেয়া, আমি 9:30 ভিতৰত আমি কামটো কৰিম বুলি মনস্থ কৰিছোঁ। গুজৰাটৰ পৰা আহি আছিলে নেকি? হয়, তেখেতে গুজৰাটৰ পৰা আহিছিল। ট্ৰেইনেৰে আহি আছিলে? ট্ৰেইনেৰে আহিছিল। জলপাইগুৰিত আকস্মিকভাৱে তেখেতৰ মৃত্যু হয়। কিবা অসুখ হৈ আছিলে নেকি? তেখেতৰ অসুখ আহি থকা অৱস্থাত তেনেকুৱা একো আমি জানিব পৰা নাই। তেখেতৰ মৃতদেহটো ট্ৰেইনৰ পৰা উদ্ধাৰ হৈছিলে। উদ্ধাৰ হওঁতে GRPFে লোকেল BSF বেটেলিয়নক হেণ্ডঅভাৰ কৰে। তেওঁলোকে ঘৰত কণ্টেক্ট কৰে, তেখেতৰ হোম এড্ৰেছত কণ্টেক্ট কৰে। কণ্টেক্ট কৰাৰ পিছত তেওঁৰ ল'ৰা আৰু ভতিজা ল'ৰা এজনে NGPৰ পৰা কালেকশ্যন কৰিব গৈছিলে। তেওঁলোকে পুলিচ BSFৰ সৈতে আহি স্কটৰ সৈতে আহি ৰাতিপুৱা 6:30 ইয়াতে। তেওঁ BSFত চাকৰি কৰিছিলে? তেওঁ BSFত চাকৰি কৰিছিলে। 1986ত তেখেতৰ ভৰ্তি আছিলে। কোন জেগাত আছিলে? গুজৰাটৰ? গুজৰাটৰ গান্ধীনগৰ আছিলে। তেওঁ 40 দিনৰ ছুটী লৈ আহিছিলে? তেওঁ 40 দিনৰ ছুটী লৈ আহিছিলে। ঘৰলৈ আহি থকা অৱস্থাতে ঘটনাটো ঘৰলৈ আহি থকা অৱস্থাত আকস্মিকভাৱে NGPত তেখেতৰ মৃত্যু হয়। তেওঁ পৰিয়াল পৰিয়ালৰ ফালৰ পৰা 2জনী ছোৱালী, এজনী ল'ৰা। এজন ছোৱালী ডাঙৰজনী বিয়া দিছে, সৰুজনী ছোৱালী GNRCত কৰ্মৰত আছে, তেখেতৰ নাৰ্ছিং হয়।
আৰু ল'ৰাটো ঘৰতে আছে, 22 বছৰ বয়স ল'ৰাটো। তেখেতৰ কাৰণে কিবা এটা ব্যৱস্থা যদি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লয়, DSৰ ফালৰ পৰা লয়, সেইটো যোগাযোগ কৰা হ'ব। তেওঁৰ পেঞ্চন পেপাৰৰ কাগজ পত্ৰবিলাকো কৰিবৰ কাৰণে হেৰি কৰিব, যোগাযোগ কৰা হ'ব। ইমানখিনি আৰু।